Hello everyone, welcome back again to Classroom Engine. আজি আমি পিএসসি জেনাৰেল ষ্টাডিজ পেপাৰটো লৈ আহিছোঁ। চ' আমি এইটো পেপাৰত ডিছকাছ কৰিম মষ্টলি ৰিজনিং এণ্ড মেথমেটিক্স ছেকশ্যন। চ' এইটো ভিডিঅ' দুটা পাৰ্টত হ'ব আৰু আপোনালোকে যদি GS পেপাৰ 1খন সলিউশ্যন চোৱা নাই চ' মই কাৰ্ডত লিংকটো দি আছোঁ, আপোনালোকে তাত গৈ চেক আউট কৰিব পাৰে। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। Question 15. From the given option, find the pair which is similar to the pair 8, 4. মানে কৈছে কি এই যোনটো 8 আৰু 4 হয় এই যোনটো পেয়াৰ দি আছে এইটো নিচিনা সেম পেয়াৰ ফাইন্ড কৰিব দি আছে, ফাইন্ড কৰিব দিছে মানে। তো আমি 8, 4ত সিমিলাৰিটিজ ফাৰ্ষ্ট মানে ফাইন্ড আউট কৰিম কি 8 আৰু 4ত কি সিমিলাৰিটিজ আছে। সো 8 আমি কেনেকৈ পাব পাৰোঁ, হয় 8 × 1 কৰিলে 8 পাম, বা উই কেন গেট 4 × 2 কৰিলে আমি 8 পাম, ঠিক আছে। সো বা আৰু এটা কৰিব পাৰোঁ 2 × 2 4 হৈ গ'ল ইনটু 2 মানে কিমান 8 হ'ল। চ' এইটো 2 কিউব মানো আমি 8 বুলি ভাবিব পাৰোঁ। আৰু 4টো আমি কেনেকৈ থাকিব 4 × 1ও কৰিব পাৰোঁ বা 2 × 2 কৰিলেও আমি 4 পাম। চ' দিছ ইজ আল্টিমেটলি 2 স্কুৱেৰ। চ' এই দুটাত আমি কি কমন চাই আছোঁ, 2 কিউব হয় এইটো আৰু 2 স্কুৱেৰ হয়। তো তেনেকুৱা বিলো যোনবোৰ অপশ্যনছ আছে 27,9 to 1 632 এইটোৰ পৰা কোনটো অপশ্যনৰ পৰা লাইক ABCDৰ কোনটো অপশ্যনৰ পৰা লাইক এনেকুৱা পেয়াৰ আমি জেনেৰেট কৰিব পাৰিম। চ' ফাৰ্ষ্ট আমি চেক কৰোঁ, লাইক যেনেকৈ ইয়াত 2 কিউব মানে 8টো আমি 2 কিউব লিখিছিলোঁ। চ' নেক্সট এটা নম্বৰ লওঁ 3 কিউব কৰি চাওঁচোন কিমান আহে। 3 কিউব কৰি চালে আমি 3 × 3 × 3 সেইটো আহিব 3 9 9 3 27 মানে আমি 27 এটা পালোঁ, ঠিক আছে। আৰু 2 3 স্কুৱেৰ যেনেকৈ ইয়াত 2 স্কুৱেৰ হৈছিল, আমি এতিয়া 3 স্কুৱেৰটো চাওঁ। 3 স্কুৱেৰ কিমান হ'ব 3 × 3 আল্টিমেটলি হৈ 9 হ'ব। চ' আমি অপশ্যন A টো কাৰেক্ট হ'ব কাৰণ এইটো পেয়াৰ আৰু এইটো পেয়াৰত সিমিলাৰিটিজ আছে। চ' অপশ্যন A টো কাৰেক্ট হ'ব। তো এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 16টো। কুৱেশ্যন নম্বৰ 16ত কি দিয়া আছে, একুৰেট ক্লক চ' 7 AM এট দ্য প্ৰেজেণ্ট মানে ৰাতিপুৱা 7টা বাজি আছে এট প্ৰেজেণ্ট। হাউ মেনি ডিগ্ৰী উইল দ্য আৱাৰ হেণ্ড ৰ'টেট থ্ৰু ৱেন দ্য ক্লক উইল ৰিচ 1 PM নেক্সট ডে। মানে এটা আমি ঘৰত যদি চাওঁ দুটা বস্তু থাকে, এটা থাকে আৱাৰ হেণ্ড থাকে যোনটো ঘণ্টা হিচাপে চেঞ্জ হয় আৰু এটা মিনিট হেণ্ড যোনটো মিনিট হিচাপে চেঞ্জ হৈ থাকে। চ' কৈছে কি এটা ঘড়ীত বৰ্তমান 7টা বাজি আছে মানে ৰাতিপুৱা 7টা হৈ আছে এতিয়া প্ৰেজেণ্টলি, ঠিক আছে। তো ৰাতিপুৱা 7টা হৈ আছে। তো কুৱেশ্যনটোত দিয়া আছে কি ৰাতিপুৱা 7টাত হৈ আছে আৰু নেক্সট ডে 1টা বজাত মানে আৰু এটা দিন আফটাৰ 24 আৱাৰ্ছ কিমান বাজিব। চ' আমি 7 AM অন দ্য ছেম ডে টু 1 PM লৈকে কিমান ঘণ্টা হ'ব, 6 ঘণ্টা হ'ব, 6 আৱাৰ হ'ল। আৰু ফ্ৰম 1 PM টু নেক্সট 1 ডে যোনটো এইটো কৈছে নেক্সট ডে যোনটো গ'ল, তো এদিনত কিমান হ'ব 24 আৱাৰ্ছ হ'ব, ৰাইট। চ' এইটো যদি আমি চাওঁ তো টোটেল আৱাৰ্ছ কিমান হ'ল 24 আৱাৰ্ছ প্লাছ 6 আৱাৰ 30 আৱাৰ্ছ হ'ল। আৰু এটা কথা মনত ৰাখিব কি 1 আৱাৰত 30 ডিগ্ৰী হয়, এইটো জাষ্ট মনত কৰি থ'ব, ঠিক আছে। এনেকুৱা যেতিয়া কুৱেশ্যন আহিব 1 আৱাৰ হিচাপে ঘণ্টা ওলাব লাগে তেতিয়া এই 1 আৱাৰত 30 ভেলুটো গম পালে ইয়াৰ লগত মাল্টিপ্লিকেশ্যন কৰি দিলে আনচাৰটো ওলাই যাব। চ' আমি পালোঁ 30 আৱাৰ্ছ। তো 30 আৱাৰ্ছ ইনটু 30 ডিগ্ৰী মানে 1 ঘণ্টাত 30 ডিগ্ৰী হয়, তো 30 আৱাৰ্ছত কিমান ডিগ্ৰী হ'ব। তো 30 × 30 900 ডিগ্ৰী হৈ যাব। চ' এইটো অপশ্যন বিত আছে আমাৰ। এতিয়া আমি চাম কুৱেশ্যন 17টো। কুৱেশ্যন 17টোত কি দিয়া গৈছে, ইন এ T20 ক্ৰিকেট মেচ প্লেড বিটুইন 2 teams A and B। মানে এটা ক্ৰিকেট মেচ খেলা হৈছে, কাৰ লগত A আৰু B ক্ৰিকেট মেচটো খেলিছে। দ্য ৰান স্ক'ৰ্ড বাই টিম A মানে A এটা টিম যোনে ৰান স্ক'ৰ কৰিছে 150, ঠিক আছে। অফ উইচ 120 ৰানছ ৱেৰ স্ক'ৰ্ড বাই দ্য স্পিনাৰ। অফ উইচ মানে কৈছে কি আউট অফ উইচ 120 ৰান কোনে কৰিছে, স্পিনাৰ কৰিছে, ঠিক আছে। স্পিনাৰ পাৰ্টিয়ে কৰিছে 120 ৰান। তো কনক্লুজন 1 ষ্টেটমেণ্ট দিছিলে, এতিয়া কনক্লুজন ৰাইট কৰি আছে। কনক্লুজন 1ত কি কৈছে 80% অফ টিম A কনচিষ্টেড অফ স্পিনাৰ মানে কৈ আছে কি 80% টিম A স্পিনাৰ আছে বুলি। এইটোতো ষ্টেটমেণ্টৰ পৰা গম নাপাওঁ, এইটো নহ'ব। কনক্লুজন 2টো যাওঁ আমি। কনক্লুজন 2ত কি কৈছে, দ্য অপেনিং বেটাৰ অফ দ্য টিম A ৱেৰ স্পিনাৰ। এইটো ক'ৰবাত স্পেচিফিকলি কৈছিলে নেকি যে আমি কনক্লুজনত যাব পাৰিম কি এৰ স্পিনাৰ হয় অপেনিং বেটাৰ এটা, ন। চ' এইটো নহ'ব। কনক্লুজন আমি 3টো চাওঁ। কনক্লুজন 3টো কি ড্ৰাইভ কৰিছে, অল দ্য স্পেচিয়েলিষ্ট বেটাৰ অফ দ্য টিম A ৱেৰ স্পিনাৰ মানে যোনবোৰ স্পেচিয়েল মানে বেটছমেন আছিল টিম এৰ গোটেই স্পিনাৰ আছিল। তেনেকুৱাতো প্ৰবেবিলিটি নাই আৰু কোৱাও নাই তেনেকুৱা। চ' কনক্লুজন 3টো নহ'ব। কনক্লুজন 4টো চাওঁ, দ্য টপ অৰ্ডাৰ বেটাৰ অফ টিম A ফেইল্ড ইন দ্য মেচ।
150 এনেকুৱাতো হ'ব পাৰে ফাৰ্ষ্ট বেটাৰজন 50 কৰিছে 60 কৰিছে সেইটো মতেতো আমি টপ মানে বেটাৰ অফ দ্য টিম এ ফিল ইন দ্য টপ অৰ্ডাৰটো ক'ব নোৱাৰোঁ তেনেকুৱা চ' এইটো ষ্টেটমেণ্টটো নহ'ব চ' ইয়াতো কোৱা নাই ষ্টেটমেণ্টটোতো কোৱা নাই আৰু কনক্লুজনত জাষ্ট আমি এইটো ড্ৰাইভ কৰিব নোৱাৰোঁ চ' এইকেইটা ইনকনক্লুজিভ হয় মানে এইকেইটাৰ পৰা আমি একো কনক্লুজন ড্ৰাইভ কৰিব নোৱাৰোঁ উইথ ৰেচপেক্ট টু এই ষ্টেটমেণ্টটোৰ পৰা চ' অপশ্যন ডি টো কাৰেক্ট হ'ব নন অফ দ্য কনক্লুজন ইজ কাৰেক্ট এতিয়া নেক্সট কুৱেশ্যন 18টো চাওঁ কুৱেশ্যন 18ত কি দিয়া আছে সাউথ ইজ ৰিলেটেড টু নৰ্থ ৱেষ্ট ইন দ্য ছেম ৱে ৱেষ্ট ইজ ৰিলেটেড টু মানে কৈছে আমি প্ৰথম ডাইৰেকশ্যন ড্ৰ কৰি লৈ আছোঁ ঠিক আছে সাপোজ এইটো ইষ্ট এইটো হৈ গ'ল ৱেষ্ট এইটো হৈ গ'ল নৰ্থ এইটো হৈ গ'ল সাউথ কুৱেশ্যনটোত কৈছে কি সাউথ ইজ ৰিলেটেড টু নৰ্থ ৱেষ্ট সাউথ যোনটো আছে সেইটো কাৰ লগত ৰিলেট হৈ আছে ইয়াৰ আৰু ইয়াৰ মানে নৰ্থ ৱেষ্ট তো ইন দ্য ছেম ৱে যদি সাউথ যদি নৰ্থ ৱেষ্ট লগত ৰিলেটেড আছে ইয়াৰ পিছত মানে কি ক্লক ৱাইজ গৈছে মানে এনেকৈ ঘূৰিছে বস্তুটো সেইটো মেনাৰত তো ছেম ৱে ৱেষ্ট যদি আমি ৱেষ্টটো লওঁ ঠিক আছে ৱেষ্টটো যদি আমি কনচিডাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব তেনেকৈ এইটোৰ পৰা এইটো কৈছিল ন তেতিয়াহ'লে কি হ'ব এইটোৰ পৰা এইটো আহিব ক্লক ৱাইজ মানে এইটো আৰু এইটোৰ ভিতৰত ৰিলেশ্যন এটা থাকিব চ' কি হ'ব তেতিয়াহ'লে নৰ্থ ইষ্ট হ'ব তেতিয়া ইন দ্য ছেম ৱে ৱেষ্ট টু নৰ্থ ইষ্টৰ লগত ৰিলেটেড হয় চ' এইটো অপশ্যন ডিত আছে নৰ্থ ইষ্ট অপশ্যন ডিটো কাৰেক্ট হ'ব কুৱেশ্যন 19টো চাওঁ কুৱেশ্যন 19টোত কি দিয়া গৈছে উইচ অফ দ্য ফলোইং ডায়েগ্ৰাম কাৰেক্টলি ৰিপ্ৰেজেণ্ট লায়ন কমা এলিফেণ্ট এণ্ড এনিমেলছ মানে কৈছে কি কোনটো ডায়েগ্ৰাম কাৰেক্টলি ৰিপ্ৰেজেণ্ট কৰিছে লায়ন এলিফেণ্ট আৰু এনিমেলছ তো আমি জানো এনিমেলছ যোনটো হ'ব ছাপ'জ মই এনিমেলছ ল'লোঁ ঠিক আছে এনিমেলছ ল'লোঁ এইটো গোটেই ডাঙৰ এনিমেল মানে বহুত কিবা কিবি হ'ব পাৰে কুকুৰ হ'ব পাৰে লায়ন হ'ব পাৰে এলিফেণ্ট হ'ব পাৰে চ' এইবোৰ কি হয় এনিমেলছে হয় চ' লায়ন কি কাৰ আণ্ডাৰত হয় জীৱ জন্তু চ' ইয়াৰ আণ্ডাৰত হ'ব ঠিক আছে এলিফেণ্ট কি হয় এলিফেণ্টটো একো ছেপাৰেট নহয় আল্টিমেটলি আমি তাক ক্লাছিফাই কৰিব পাৰোঁ কাৰ লগত এনিমেলছৰ লগততো কি হ'ব এনিমেলছৰ ভিতৰতে আছে এইটো চ' এইটো ভেন ডায়েগ্ৰাম ইয়াৰ লগত হ'ব লাইক অপশ্যন এটো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন আহিলে 21টো কি দিয়া আছে কুৱেশ্যন 21ত আমি এতিয়া 21টো চাই আছোঁ 21ত লিখা আছে কি দ্য এভাৰেজ মান্থলি এক্সপেণ্ডিচাৰ অফ এ স্মল মেনুফেকচাৰিং ইউনিট ইজ শ্বন ইন দ্য ফলোইং টেবল মানে কৈছে কি মান্থলি এভাৰেজ এক্সপেণ্ডিচাৰ মানে কিমান খৰচা হৈ আছে মান্থলি এভাৰেজ এক্সপেণ্ডিচাৰ হৈ আছে এটা সৰু মেনুফেকচাৰিং ইউনিটত ফলোইং ডাটাকেইটা দিয়া আছে ইয়াত দিয়া আছে নম্বৰ 1ত ৰ' মেটেৰিয়েল কিমান গৈ আছে 12 lakhs গৈ আছে ঠিক আছে চেলাৰীত 4.5 lakhs গৈ আছে পেকেজিঙত 0.75 lakhs গৈ আছে ট্ৰান্সপৰ্টেশ্যনত 0.5 lakhs গৈ আছে মিছেলেনিয়াছত 3.5 গৈ আছে চ' ইয়াত আমি চাওঁ কোনটো বেছি খৰচা হৈ আছে 3 মানে 12 মানে ক'ত ৰ' মেটেৰিয়েলছত খৰচা হৈ আছে চেলাৰীত খৰচা হৈ আছে আৰু খৰচা হৈ আছে বেছিকৈ তোমাৰ মিছেলেনিয়াছ তো এইকেইটা যোনকেইটা বেছি এক্সপেণ্ডিচাৰ হৈ আছে ইয়াৰ পৰা কোনটো এক্সপেণ্ডিচাৰ আমি লাইক কাৰ্টেল কৰিলে ইমান এটা এফেক্ট নহ'ব ৰ' মেটেৰিয়েল আমি কাৰ্টেল কৰিব নোৱাৰোঁ কাৰণ ৰ' মেটেৰিয়েলে নহ'ব তেন প্ৰডাকশ্যন ইমান ভাল নহ'ব যদি আমি তাক যদি কষ্ট কাটিং কৰোঁ ৰ' মেটেৰিয়েলছত তো আল্টিমেটলি ফাইনেল প্ৰডাক্টটো বেয়া হ'ব পাৰে চ' আমি ৰ' মেটেৰিয়েলছত কম্প্ৰমাইজ নকৰোঁ তাৰপিছত চেলাৰী নিদিলে বা তাৰ চেলাৰী কম কৰি দিলেতো কোনোবা কাম নকৰিব চ' আমি লজিকেলি সেইটোও পচিবল নহ'ব এতিয়া হ'ল মিছেলেনিয়াছ অভাৰহেড এক্সপেণ্ডিচাৰ বাকী কিবা কিবি ধৰা এক্সট্ৰা কিবা এক্সপেণ্ডিচাৰ হ'ল ছাপ'জ সেইকেইটা কাট কৰিলেও একো প্ৰব্লেম নহ'ব চ' ইয়াত কি দিছে মেক্সিমাইজ কৰিব হ'লে আমাক প্ৰফিট মাৰ্জিনটো আমি মিছেলেনিয়াছ অভাৰহেড এক্সপেণ্ডিচাৰ যদি কাৰ্টেলো কৰোঁ তেতিয়া কি হ'ব প্ৰফিট মাৰ্জিনটো বাঢ়ি যাব মানে মেক্সিমাইজ হৈ যাব চ' অপশ্যন বিত কি আছে suggest a reduction of miscellaneous overhead expenditure মানে এক্সপেণ্ডিচাৰ যোনটো বেছি হৈছে ইয়াত যদি অলপ মডিফিকেশ্যন কৰোঁ বা কিবা কৰোঁ অলপমান ৰিফৰ্ম কৰোঁ তেতিয়া যোনটো এভাৰেজ মানে মেক্সিমাইজ যোনটো প্ৰফিট আহিব প্ৰফিট মাৰ্জিন সেইটো বাঢ়ি যাব 25ত কি আছে 25 কুৱেশ্যনটো আপোনালোকে চাওক আকৌ ক্লক ৰিলেটেড প্ৰব্লেম আহিল এইটো অলপ বেলেগ টাইপ 2 টাইপৰ প্ৰব্লেম হয় এ ক্লক অন টাইম 8:30 AM ঠিক আছে কৈছে কি 8:30 হৈ আছে মানে ক্লকটোত 8:30 হৈ আছে হোৱাট ইজ দ্য মেজাৰমেণ্ট অফ দ্য এংগল মেড বাই দ্য হেণ্ড অফ দ্য ক্লক মানে আমি যেনেকৈ কৈছিলোঁ 1 আৱাৰত 30 ডিগ্ৰী হয় ঠিক আছে এইটো ফৰ 1 আৱাৰ ইয়াত কৈছে পাৰ্টিকুলাৰ টাইমটো দি দিছে কি এইটো টাইমত পাৰ্টিকুলাৰলি এইটো টাইমত কিমান এংগেল হৈ আছে মানে ঘড়ীটো এনেকুৱা আছে ছাপ'জ 8:30 হৈ আছে এনেকুৱা তো এইটো এংগেলটো কিমান হৈ আছে চ' ইয়াৰ কাৰণে চিম্পল এটা ফৰ্মুলা আছে এইটো হৈ গ'ল 30H - 11/2M এই ফৰ্মুলাটো মনত ৰাখিব একো কৰিব নালাগে ডাইৰেক্টলি আনচাৰ ওলাই যাব 30 জেগাত 30 থাকিব H মানে আৱাৰ Hৰ জেগাত 8 যোনটো আছে এইটো বহাই দিব মাইনাছ মানে 11/2 M মানে মিনিট কিমান মিনিট হ'ল 30 মিনিট চ' 30 মিনিট এইটো যদি আমি ছল্ভ কৰোঁ এইটো আমি ছল্ভ কৰিলে তেতিয়া আমি পাম
এইটো পাম আমি 75 ডিগ্ৰী আমি পাম। চ' এইটো অপশ্যন এটাত কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো 26 26ত কি দি আছে? 26ত কৈছে ইফ পি ৰিপ্ৰেজেণ্ট ডিভাইড, মানে কৈছে কি পি কি ৰিপ্ৰেজেণ্ট কৰি আছে? পি ৰিপ্ৰেজেণ্ট কৰি আছে ডিভাইড, মানে ডিভাইড ৰিপ্ৰেজেণ্ট কৰিছে। কিউ ৰিপ্ৰেজেণ্ট প্লাছ আৰ ৰিপ্ৰেজেণ্ট মাইনাছ এছ ৰিপ্ৰেজেণ্ট মাল্টিপ্লিকেশ্যন, দেন হোৱাট উইল বি দ্য ভেলু অফ 9p3s 4q 8r7। চ' ইয়াত আমি ভেলুটো ফাইণ্ড কৰিব আছে। চ' ভেলুটো ফাইণ্ড কৰিব হ'লে চ' ইয়াৰ লগত যোনবোৰ আছে লাইক আলফাবেট আছে সেইবোৰৰ যোনবোৰ মানে ৰিপ্ৰেজেণ্ট কৰি আছে সেইকেইটা চিম্বল দি কিনে আমি সলভ কৰিব পাৰোঁ। চ' কি দি আছে 9 পি মানে কি? পি কৈছে পি ৰিপ্ৰেজেণ্ট ডিভাইড, চ' পি ৰিপ্ৰেজেণ্ট ডিভাইড আহি গ'ল। দেন 3 এছ কি ৰিপ্ৰেজেণ্ট কৰি আছে? এছ ৰিপ্ৰেজেণ্ট মাল্টিপ্লিকেশ্যন। 4 কিউ কি ৰিপ্ৰেজেণ্ট কৰি আছে? কিউ ৰিপ্ৰেজেণ্ট কৰি আছে প্লাছ 8 আৰ কি ৰিপ্ৰেজেণ্ট কৰি আছে? মাইনাছ আৰু 7। চ' এইটো হ'ল ইকুৱেশ্যনটো এনেকৈ আহি গ'ল। চ' ইয়াত এটা ফৰ্মুলা আছে লাইক বদমাছ বুলি এটা ফৰ্মুলা আছে। চ' ইয়াত কি হয়? ব্ৰেকেট থাকিলে ব্ৰেকেটটো প্ৰথম সলভ কৰিম এনেকৈ ইকুৱেশ্যনত, অফ থাকিলে অফ সলভ কৰিম, ডিভাইড মাল্টিপ্লিকেশ্যন এডিশ্যন দেন ছাবষ্ট্ৰেকশ্যন আমি কৰোঁ। চ' এইটো মতে তো ইয়াত কি আছে? প্ৰথম ডিভাইডটো আমি কৰিলোঁ। ডিভাইড কৰিলে কিমান আহিব? 9 আৰু 6 ডিভাইড কৰিলে 3 আহিব, ঠিক আছে, ইনটু 4 প্লাছ 8 মাইনাছ 7, ঠিক আছে। এতিয়া আমি মাল্টিপ্লাই কৰিম, ডিভাইড কৰিলোঁ, এইটো হ'ল এতিয়া মাল্টিপ্লিকেশ্যন। এইটো কিমান আহিব? ইনটু 4 12 আহিল প্লাছ 8 মাইনাছ 7। ত' আমি এইটো দেন এড কৰিম, ঠিক আছে। এড কৰিলে কিমান আহিব? এইটো আহিব তোমাৰ 20 মাইনাছ 7, চ' এইটো আহি যাব 13, চ' 13 আহি যাব। চ' এইটো অপশ্যন ডিটো কাৰেক্ট হ'ব, মানে 13 আহিল, অপশ্যন ডিটো কাৰেক্ট হ'ব। কুৱেশ্যন 28, এতিয়া কুৱেশ্যন 28ত ৰাইনো ইজ কোডেড এছ পি এফ জি এল এম এণ্ড টাইগাৰ উইল বি কোডেড এছ কি। ত' ইয়াত প্ৰথম আমি কি কৰিছোঁ? এ বি চি ডিটো লিখি লৈছোঁ, এইটো মতে আমি এ বি চি ডি লিখি লৈছোঁ। দেন আমি চাম কি কোনটো বস্তু কেনেকুৱা ৰাইনো আৰ এইচ আই মানে সিমুলেট কৰিম। ৰাইনো আৰ এইচ আই এন অ' ৰাইনো কি লিখিছে? পি এফ জি এল এম। আৰ ক'ত আছে? আৰ ইয়াত, ঠিক আছে। আৰু কাৰ লগত লিখিছে? পিৰ লগত, মানে পি পাব হ'লে আমি এইটো চাইডে যাব লাগিব, মানে মাইনাছ মাইনাছ কেইটা হ'ল? এটা দুটা, তো 2 নম্বৰ পজিশ্যনত মানে -2 হৈছে ইয়াত, ঠিক আছে। আৰৰ পৰা এইচ আৰু এফৰ মাজত আমি মানে ৰিলেশ্যন এটা ফাইণ্ড কৰিম। এইচ আৰু এফ এইটো ডাইৰেকশ্যনত, ইয়াতো চোৱা মাইনাছ কিমান হৈছে? -2 প্লেচ হৈ আছে, চ' ইয়াতো -2, ঠিক আছে। আই আৰু জিত আমি যদি ওপৰত চাওঁ, আই আৰু জিটো তোমাৰ চেম, মানে কিমান হৈছে? আই আৰু জিটো আমি যদি চাওঁ দেন 1 2 মানে দুটা প্লেচ, চ' ইয়াতো 2 এন আৰু এলত এনৰ পিছত আমি যদি এইটো ডাইৰেকশ্যনত যাওঁ, এইটো ডাইৰেকশ্যনত গ'লে কিমান হৈছে? -2 প্লেচত কি আছে? এল আছে, ৰাইট। তেনেকুৱা অ' ইয়াত আছে, ঠিক আছে, অ' তাত আছে। দেন আমি এইটো ডাইৰেকশ্যনত গ'লে আমি কি পাম? এম পাম। ইন দ্য চেম ৱে আমি এতিয়া এইটো হৈ গ'ল, আমি এতিয়া চাব লাগিব কি তেতিয়া টাইগাৰ আমি কেনেকৈ লিখিব পাৰিম। যদি আমি টাইগাৰ লিখোঁ, ঠিক আছে, টাইগাৰ যদি আমি লিখোঁ তেতিয়া আমি যেনেকৈ গম পালোঁ যে পেটাৰ্ণটো ৰিপিট কৰি আছে, -2 হৈ গৈছে। চ' টি, এতিয়া আমি টিটো চাম, টি ইয়াত আছে, ঠিক আছে। টিৰ -2 মানে এছ আৰ কি আহিব? আৰ আহিল। তেনেকৈ আই চবত যিহেতু পেটাৰ্ণ -2 আহি আছিল, মানে এইচ এৰি জিটো আহিব। তেনেকুৱা জি, নেক্সট জিৰ -2 কি হ'ব? এফ ই, মানে এইটো হ'ল ই আছে ইয়াত, দেন ডি চি মানে চি আহিব। আৰ ইয়াত আছে, তাৰ -2 কৰিলে কিউ পি মানে পি আহিব। চ' আৰ জি ই চি পি, ঠিক আছে। চ' এইটো কোনটো অপশ্যনত আছে? এত আছে, চ' অপশ্যন এটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন 29টো ডিছকাছ কৰিম। কুৱেশ্যন 29টো কি দিয়া আছে? এক্স ৰিচ দ্য ভেনু ইন এ মিটিং 15 minutes বিফ'ৰ দ্য টাইম, মানে আমি এনেকৈ জাষ্ট কৰি লৈ আছোঁ কি এক্স কিমান? 15 minutes মানে বিফ'ৰ, মই লিখি দিলোঁ বিফ'ৰ, ঠিক আছে। ৱাই ৰিচ দ্য চেম মিনিট 30 minutes লেটাৰ অফ ফৰ দ্য মিটিং, মানে ৱাই, এতিয়া ৱাই কি হ'ল? ৱাই ইয়াৰ পৰা গ'ল কিমান মিনিটছ লেটাৰ? 30 minutes লেটাৰ দেন মিটিং 30 minutes, ঠিক আছে। দ্য মিটিং ৱাজ অভাৰ এট 11 AM 30 minutes আফটাৰ ৱাই ৰিচেছ। ৱাই 30 minutes লেট অলৰেডি হৈছে, ঠিক আছে। এইটো লেট এল মানে লেট, মানে তাৰপিছত ই 30 minutes লেট পালে, ঠিক আছে। তাৰপিছতো সি কিমান মিনিটছ মিটিংটো এটেণ্ড কৰিব পাৰিলে? আৰু 30 minutes সি মিটিংটো এটেণ্ড কৰিব পাৰিলে, ঠিক আছে। ৱাই, এইটো ৱাই, ঠিক আছে। চ'
ইয়াত কৈছে আৰু মিটিংটো ইয়াত আহি ধৰা শেষ হৈ গ'ল, এইটো 11 AM শেষ হৈ গ'ল। চ' কৈছে কি আফটাৰ ৰিচিং দ্য মিটিং এট হোৱাট টাইম ডিড এক্স ৰিচ দ্য ভেনু অফ দ্য মিটিং। চ' ইয়াৰ মতে এক্স সেই ঠাইত মিটিঙৰ যোনটো প্লেচ হয় এইটো টাইমটো কিমান হ'ব? চ' এইটো চিম্পল, এইটো প্লাছ এইটো মানে 30 মিনিটছ প্লাছ 30 মিনিটছ আৰু এইফালে সি 15 মিনিটছ আগত পাইছে, 15 মিনিটছ কিমান আগত মানে কিমান আগত পালে? 1 আৱাৰ 1.15। চ' আমি যদি 11ৰ পৰা 1 আৱাৰ আৰু 15 মিনিটছ যদি বেক গুচি যাওঁ তেতিয়া কিমান হ'ব? 10, দেন 9:45 হ'ব, ৰাইট? 9:45টো আনচাৰ হ'ব। চ' এইটো অপশ্যন চিটো কাৰেক্ট হ'ব, 9:45টো কাৰেক্ট আনচাৰ হ'ব। চ' এতিয়া আমি নেক্সট কুৱেশ্যন 30লৈকে চাওঁ। এ পাৰ্চন ষ্টাৰ্ট ফ্ৰম এ পইণ্ট এ, মানে এটা পাৰ্চন পইণ্ট এৰ পৰা ষ্টাৰ্ট কৰিছে এণ্ড ট্ৰেভেল 3 কিলোমিটাৰ, মানে এত ষ্টাৰ্ট কৰি 3 কিলোমিটাৰ কোনটো ছাইডে গৈছে? ইষ্ট ছাইডে গৈছে টু পইণ্ট বি, মানে বিলৈকে, মানে ইষ্ট ডাইৰেকশ্যনত গৈছে, পইণ্ট বিলৈকে ৰিচ কৰিছে 3 কিলোমিটাৰ, ইয়াৰ পৰা বি ইষ্ট ছাইডে গৈছে, ঠিক আছে 3 কিলোমিটাৰ, এণ্ড দেন টাৰ্ণছ লেফ্ট, তাৰপিছত সি লেফ্ট টাৰ্ণ লৈছে 4 কিলোমিটাৰ টু ৰিচ চি, 4 কিলোমিটাৰ গৈছে চি, মানে লেফ্ট টাৰ্ণ লৈ 4 কিলোমিটাৰ গৈছে। হোৱাট ইজ দ্য ডিষ্টেঞ্চ বিটুইন এ এণ্ড চি? চ' ইয়াৰ কাৰণে আমি কি কৰিম? ফাৰ্ষ্ট ডাইৰেকশ্যনটো জাষ্ট ড্ৰ কৰি লৈ আছোঁ, ঠিক আছে, ইষ্ট ৱেষ্ট নৰ্থ চাউথ। চ' কি কৈছে? ফাৰ্ষ্ট এ পইণ্টৰ পৰা বি পইণ্ট ইষ্ট ছাইডে হৈছে, চ' ইষ্ট ছাইডে আমি ড্ৰ কৰি ল'লোঁ, ঠিক আছে। পইণ্ট বি, এইটো এ হ'ল, এইটো পইণ্ট বি হ'ল, এইটো কিমান কিলোমিটাৰ আছিল? 3 কিলোমিটাৰ, ৰাইট? তাৰপিছত ইয়াৰ পৰা বি পইণ্টৰ পৰা সি লেফ্ট ছাইড মানে এইটো ছাইড হ'ব, ৰাইট হ'লে এইটো ছাইড হ'লে হয়। দেন লেফ্ট ছাইড আমি কি কৰিলোঁ? লেফ্ট ছাইড সি গৈছে কিমান কিলোমিটাৰ গৈছে? চিলৈকে 4 কিলোমিটাৰ গৈছে, ঠিক আছে, এইটো পইণ্ট চি হ'ল তাত। চ' কৈছে কি হোৱাট ইজ দ্য ডিষ্টেঞ্চ বিটুইন এ এণ্ড চি, এইটো আৰু এইটো যোনটো ডিষ্টেঞ্চ আছে এইটো কিমান হ'বনো, এইটো আমি ফাইন কৰিব দিছে। চ' ইয়াৰ কাৰণে আমি ঘৰত যে ক্লাছ 10 পঢ়িছিলোঁ, লাইক ক্লাছ 10ত যোনটো আমি পঢ়িছিলোঁ যে যদি আমাক হাইপোটেনিয়াছৰ ভেলু ওলাব লাগে তেতিয়া আমি পাইথাগোৰাছ থিয়ৰম দি ওলাব পাৰোঁ, পাৰ্পেণ্ডিকুলাৰ স্কুৱাৰ প্লাছ বেছ স্কুৱাৰ কৰি কিনে হাইপোটেনিয়াছ যোনটো স্কুৱাৰৰ ফৰ্মুলা। চ' চেম ফৰ্মুলা আমি ইয়াতে ইউজ কৰিম। আমাক এই হাইপোটেনিয়াছৰ ভেলু লাগে, এইচৰ ভেলু লাগে, তো আমি এইচটো কেনেকৈ ওলাব পাৰোঁ? এইচ ইকুৱেল টু ৰুট অভাৰ অফ পাৰ্পেণ্ডিকুলাৰ স্কুৱাৰ প্লাছ বেছ স্কুৱাৰ, ঠিক আছে। চ' ইয়াত পাৰ্পেণ্ডিকুলাৰ পিৰ ভেলু কি আছে? পাৰ্পেণ্ডিকুলাৰ মানে এইটো 4, মানে কি হ'ব? 4 স্কুৱাৰ প্লাছ বেছ কিমান আছে? 3 স্কুৱাৰ, চ' 3 স্কুৱাৰ ৰুট অভাৰ যে এইটো ৰুট অভাৰ আছে। চ' ইয়াত দেন কি হ'ব? ইয়াত আহিব তোমাৰ 16 প্লাছ 9, ৰাইট? 9 আহিল। চ' এইটো আমি চল্ভ কৰিলে কিমান পাম? 5 পাম, ঠিক আছে। মানে এইটোৰ পৰা এইটো ডিষ্টেঞ্চ যোনটো হ'ব এইটো আহিলে আমি পালোঁ 5 কিলোমিটাৰ, মানে 5 km হ'ল। চ' আনচাৰটো আমি 5 kmটো চামেতে ক'ত আছে? অপশ্যন ডিত আছে। চ' অপশ্যন ডিটো কাৰেক্ট হ'ব। কুৱেশ্যন 31ত কি কৈছে? বিল' ইজ দ্য ছেট অফ 4 ডায়েগ্ৰাম, মানে 4টা ডায়েগ্ৰাম আছে ৱেৰ দ্য স্কুৱাৰ ৰিপ্ৰেজেণ্ট টিচাৰ, মানে কৈছে স্কুৱাৰ যদি আমি বলোঁ তো সেইটো ৰিপ্ৰেজেণ্ট কৰি আছে কাক? টিচাৰক, আমি টিচাৰ, ঠিক আছে। দেন চাৰ্কেল ৰিপ্ৰেজেণ্ট ডক্টৰ, মানে চাৰ্কেল যদি আমি ড্ৰ কৰোঁ সেইটো ৰিপ্ৰেজেণ্ট কৰিছে ডক্টৰ মানে চাৰ্কেল, কুৱেশ্যনটোত সেইটো কৈছে। এণ্ড ট্ৰাইংগল ৰিপ্ৰেজেণ্ট মিউজিচিয়ান, ট্ৰাইংগল যদি আমি ড্ৰ কৰোঁ সেইটো কাক ৰিপ্ৰেজেণ্ট কৰিছে? মিউজিচিয়ান, ঠিক আছে। চ' এতিয়া কুৱেশ্যনটোত এইটো দিয়া আছে উইচ অফ দ্য ফলোয়িং জাষ্টিফাই দ্য ষ্টেটমেণ্ট, এটা ষ্টেটমেণ্ট দিছে, কি দিছে? চাম টিচাৰ আৰ মিউজিচিয়ান, মানে কিছুমান টিচাৰ মিউজিচিয়ান হয়, চাম মিউজিচিয়ান আৰ ডক্টৰ, মানে টিচাৰ চাম টিচাৰ, মানে কিছুমান টিচাৰ কি কৈছে ইয়াত? কিছুমান টিচাৰ মিউজিচিয়ান হয়, ঠিক আছে। চ' এইটো মই টিচাৰ ড্ৰ কৰিলোঁ, ঠিক আছে, টিচাৰ ড্ৰ কৰিলোঁ। কিছুমান টিচাৰ কি হ'ল? মিউজিচিয়ান হ'ল, মানে অলপ, মানে এইটো ছাপ'জ এই পাৰ্টটো এনেকুৱা, ছাপ'জ এই পাৰ্ট যোনটো আছে এইটো কুৱেশ্যনত যোনটো কৈছে চাম টিচাৰ্ছ আৰ মিউজিচিয়ান, মানে কিছুমান টিচাৰ মিউজিচিয়ান, গোটেইটো কোৱা নাই। চ' আমি এই পাৰ্টটো ইয়াত হ'ল, ঠিক আছে। দেন কি কৈছে? চাম মিউজিচিয়ান আৰ ডক্টৰ, আৰু কৈছে কিছুমান মিউজিচিয়ান, মানে ছাপ'জ এইটো পাৰ্ট অফ মিউজিচিয়ান কি হ'ল? ডক্টৰ আমি কি দি ৰিপ্ৰেজেণ্ট কৰোঁ? কুৱেশ্যনটোত কৈছে চাৰ্কেল দি। চ' এইটো পাৰ্ট অফ মিউজিচিয়ান কি হ'ল? ডক্টৰ হয়। চ' এতিয়া আমি যোনটো কুৱেশ্যন আছে কোনটো ডায়েগ্ৰামটো ৰাইটলি ৰিপ্ৰেজেণ্ট কৰিছে? অপশ্যন বিটো চাওঁ, এইটো ফিগাৰ আছে, চ' অপশ্যন বিটো হ'ব। আশা কৰোঁ এইটো বুজিছে। কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত মেনশ্যন কৰিব। 32ত কি দিয়া আছে? এ পাৰ্চন walks toward the direction of his house at 7 AM and observe his shadow to the right. In which direction he is walking? মানে মানুহ এটা ৱাক কৰি আছে, ৰাতিপুৱা 7টাতে উঠিছে, ৱাক কৰি আছে, সি কি চালে? সি তাৰ শ্বেডো যোনটো হ'ব
তাৰ ছেডো এইটো সাপোজ তাৰ ছেডো হৈ গ'ল ঠিক আছে এইটো তাৰ ছেডোটো তাৰ ৰাইট সাইডে আছে সো আমাক বিচাৰিব লাগে কি সি কোনটো ডাইৰেকশ্যনত ৱাক কৰিছে তো এনেকুৱা যোনবোৰ কুৱেশ্যন থাকে সেইটো লাইক ডাইৰেকশ্যনত যোনবোৰ কুৱেশ্যন থাকে সেইটো এডিআৰই বা যিকোনো এক্সামত আপুনি কমন পাব আৰু এপিচেট যিহেতু আহিছে তো অলপ যদি আপোনালোকে অলপ হাই অলপ মানে এইবোৰ ৰিজনিং চাই তেতিয়াহ'লে অলপমান যদি ইয়াৰ পৰা অলপমান যদি ইজি লেভেলতো আহে তেনে আপোনালোকে ইজিলি সলভ কৰিব পাৰিব তো এইটো প্ৰব্লেমটো খুব ইম্পৰ্টেণ্ট চ' আমি ফাৰ্ষ্ট এনেকুৱা প্ৰব্লেমৰ কাৰণে কি কৰিম আমি ডাইৰেকশ্যন কেইটা মাৰ্ক কৰি লওঁ তো মাৰ্ক কৰি ল'লোঁ আমি ডাইৰেকশ্যনটো মাৰ্ক কৰি ল'লোঁ ইষ্ট ৱেষ্ট নৰ্থ চাউথ চ' আমি জানো কি ৰাতিপুৱা ক'ত থাকে 7টা মানত ছাপ'জ মই ধৰি ল'লোঁ ভেলিটো ইয়াত আছে মানে সূৰ্য ইষ্টত চ' আমি জানো কি ৰাতিপুৱা সূৰ্যটো এইটো চাইডে থাকিব আৰু চিন্স ছান ৰাইজেছ ইন দ্য ইষ্ট চ' ইষ্টৰ ফালে ছাপ'জ ইয়াত পজিশ্যনটো মই ইয়াত এজিউম কৰিলোঁ ত' এতিয়া মানুহটো মই যদি ইয়াত ছাপ'জ ধৰিলোঁ এইখিনিত মানুহটো ধৰিলোঁ ঠিক আছে এইখিনিত মই মানুহটো ধৰি ল'লোঁ চ' ইয়াত কি হ'ব তোমাৰ যোনটো মানুহটো আছে সেইটোৰ ডাইৰেকশ্যন যিটো ৱাক কৰি আছে দেন ৰাতিপুৱা 7টাত তেতিয়া কি হ'ব ইয়াৰ যোনটো ৱেষ্ট আৰু ইষ্ট হ'ব এইটো বেছ লাইন হৈ যাব এইখিনিত ছেডোটো ফৰ্মেশ্যন নহয় ঠিক আছে এইটো ছাইডত ফৰ্মেশ্যন নহয় যদি সি তাৰ ৰাইট ছাইডে যদি ফৰ্ম হ'ব লাগে হয় সি কোনটো ডাইৰেকশ্যনত যাব লাগিব চাউথ ডাইৰেকশ্যনত যাব লাগিব তেতিয়াহে তাৰ ছেডোটো এনেকুৱা ডাইৰেকশ্যন কাৰণ সূৰ্যটো এইটো এৰিয়াত পৰি আছে এনেকুৱা দেন ৰিফ্লেক্ট হয় এইটো এৰিয়াত ছেডোটো ফৰ্ম হ'ব চ' সি মানে চাউথ ডাইৰেকশ্যনত গৈছিল যদি আমি নৰ্থৰ ফালে চাওঁ তো নৰ্থৰ ফালে হ'লে কি হ'ব সি লেফ্ট ডাইৰেকশ্যনত যাব লাগিব তেতিয়াহে তাৰ নৰ্থৰ ফালে তাৰ ছেডোটো ফৰ্ম হ'ল হয় চ' এইটোৰ কাৰণে কুৱেশ্যন 32ৰ এইটো কাৰেক্ট হ'ব চাউথ ডাইৰেকশ্যনৰ ইয়াৰ ছেডোটো ফৰ্ম হ'ব চ' এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ ইন এ গ্ৰুপ অফ কাউ এণ্ড হেন ইয়াত কি আছে গৰু আৰু মুৰ্গী মানে গ্ৰুপ অফ গৰু আৰু মুৰ্গী দ্য নাম্বাৰ অফ লেগছ 14 more than twice the number of head মানে কৈছে কি ভৰিৰ যোনটো সংখ্যা আছে এইটো 14 more than twice the number of head মানে যিমান মাথা আছে তাৰ পৰা টুৱাইচ বেছি হোৱাট ইজ দ্য নাম্বাৰ অফ কাউ ইন দ্য গ্ৰুপ এইটো কি কৰিব লাগিব এইটো আমি ইকুৱেশ্যন ফৰ্ম কৰা কুৱেশ্যন হয় তো ইয়াত কি কৰিব লাগিব আমি ছাপ'জ ধৰি ল'লোঁ কি চাৰিটা মানে কাউৰ কেইটা মানে ভৰি থাকিব কাউৰ কাৰণে 4টা ভৰি থাকিব ন 4টা লেগছ থাকিব আৰু মুৰ্গীৰ কাৰণে হেনৰ কাৰণে কেইটা লেগছ থাকিব ভৰি থাকিব 2টা ঠিক আছে ইয়াত কি কৈছে কি দ্য নাম্বাৰ অফ লেগছ ইজ 14 more than twice the number of head চ' আমি এজিউম কৰি ল'ম কি লেট দ্য নাম্বাৰ অফ কাউজ এণ্ড হেন্স আমি প্ৰথম কি কৰিম কাউটোক এছাইন কৰিলোঁ এক্স আৰু হেনটোক এছাইন কৰিলোঁ আমি ৱাই ঠিক আছে এক্স ৱাই আমি এজিউম কৰিলোঁ এইকেইটা ঠিক আছে ইয়াত কি কৈছে কি যোনটো ই হ'ব মানে এক্স কাউৰ এক্স আমি কাউৰ কিমানটা আছে 4টা লেগছ থাকিব তো কাউক আমি এছাইন কৰিছোঁ এক্স দি তো ইকুৱেশ্যনটো মতে কি হ'ব 4x মানে কাউৰ কাৰণে 4x হ'ব 4x আহিল ঠিক আছে 4x প্লাছ 2y মানে মুৰ্গীটোৰ আমি ল'লোঁ 2y ইকুৱেল টু কি কৈছে আমাক টুৱাইচ দ্য নাম্বাৰ অফ হেড টুৱাইচ দ্য এতিয়া 2 দিলোঁ হেড মানে মাথা গৰুৰো আছে মুৰ্গীৰো আছে তো এক্স দিলোঁ মুৰ্গী মানে গৰুৰ আৰু ৱাই দিলোঁ মুৰ্গীৰ তো এক্স ৱাই তাৰ পিছত কি আছে 14 মোৰ এই যোনটো কৈছে মানে নাম্বাৰ 14 মোৰ আছে তো এইটো 14টো ইয়াতে এড হৈ যাব চ' এইটো আমি যেতিয়া সলভ কৰিম লাইক আমি এইটো সলভ কৰিলে কি পাম 4x প্লাছ 2y ইকুৱেল টু 2x প্লাছ 2y ইকুৱেল টু 14 প্লাছ 14 চ' আমি ইয়াৰ পৰা কি কৰিব পাৰোঁ এইটো ইয়াত প্লাছ আছে ইয়াত প্লাছ আছে ঠিক আছে চ' কি কৰিব পাৰোঁ কেঞ্চেল আউট হৈ যাব ৰাইট চ' কেঞ্চেল আউট হৈ গ'ল মাইনাছ হৈ যাব এইটো আৰু এই ভেলুটো এইফালে আহিবলৈ কি হ'ব 4x মাইনাছ 2x ইকুৱেল টু 14 ৰাইট এইটো হৈ গ'ল চ' 2x ইকুৱেল টু 14 চ' ইয়াৰ পৰা আমি কি পাম এক্সৰ ভেলুটো কি পাম x ইকুৱেল টু 7 চ' কিমান হ'ব আনচাৰটো অপশ্যন এ x ইকুৱেল টু 7 চেম কুৱেশ্যন এইবোৰ ইকুৱেশ্যন ফৰ্ম কৰি আমি সলভ কৰিব লাগে চ' আমি এতিয়া কুৱেশ্যন 34টো চাওঁ ইয়াত চেম টাইপৰ অলপমান আছে if 80% of the difference a and b is equal to 20% of sum of a and b then what is the percentage এনেকা কুৱেশ্যনত জাষ্ট কুৱেশ্যনটো পঢ়িব আৰু বুজিব ট্ৰাই কৰিব কি কৈছে ডিফাৰেন্স মানে মাইনাছ সাম মানে প্লাছ জাষ্ট ইমানটো এইবোৰ ৱৰ্ডিং কেইটা যেতিয়া গম পাই যাব বাকী প্ৰব্লেমটো এনেই মই এতিয়া কৈ আছোঁ যে if 80% of the difference মানে কি কৈছে 80% of difference 80% ঠিক আছে 80% কাৰ ডিফাৰেন্স কৈছে of a and b মানে এইটো অফ মানে আমি যে কৈছিলোঁ মাল্টিপ্লিকেশ্যন of a and b ঠিক আছে সিন্স ডিফাৰেন্স কৈছে মানে কি এ আৰু বিৰ ডিফাৰেন্স হ'ব চ' 80% অফ এ মাইনাছ বি
ঠিক আছে কি কৈছে ইজ ইকুৱেল মানে ইকুৱেল চাইনটো আহিল 20% অফ সাম অফ এ এণ্ড বি মানে এ আৰু বিৰ 20%, ঠিক আছে সাম 20% অফ কাৰ এ আৰু বিৰ a plus b, then what is the percentage of a is b মানে কৈছে তেতিয়াহ'লে কিমান পাৰ্চেণ্ট অফ a b হয় সো আমি এইটো ফাইণ্ড কৰিম এতিয়া সো এইটো আমি যেতিয়া সলভ কৰিম লাইক এইটো যেতিয়া সলভ কৰিম 80a আহিব minus 80b equal to 20a plus 20b সো এইটো আমি সলভ কৰিলে কি পাম তেতিয়া আমি পাম 60 মই ডাইৰেক্টলি লিখি দি আছো 60 কাৰণ ইয়াতে স্পেচটো অলপ কনজেষ্টেড যাব এইটো আপুনি সলভ কৰি চাব পাৰে এনেকা মই কৈ দিছে এইটো এইটোৰ লগত মাল্টিপ্লাই হ'ব 80a minus 80b ঠিক আছে এইটো এনেকা কৰিব দেন 20a plus 20b সো তাৰপিছত মানে কমন লৈ কিনে আমি এলিমিনেট কৰিম লাইক এইটো 80a আছে তো ইয়াৰ পৰা 20a টো এপ্লাই আহিব তো আমি কি পাম 60a পাম এইটো মানে 80 ৰ পৰা 20 মাইনাছ হৈ গ'লে 60a তেনেকা পাইছো 60a ষ্টেপটো জাম্প কৰি দিছিল তাৰপিছত সিমিলাৰলি মানে কিমান আহি যাব 100b সো এতিয়া আমি কি ফাইন্ড কৰিব দিছে ই ফাইন্ড কৰিব দিছে সো আমি এতিয়া কি কৰিম b by a ঠিক আছে আমি যদি b by a কৰো ইয়াত আমি what percent of a is b সো এই কাৰণে আমি b by a কৰি আছো লজিকটো তাতে যদি what percent of b is a কলে হয় তেতিয়া a by b কৰিলো হয় ঠিক আছে লজিকটো বুজিছে সো ইয়াত কি হ'ব তেতিয়া 60 by 100 60 by 100 আমি যদি সলভ কৰো তেতিয়া আমি পাম কি পাম এইটো 3 by 5 ঠিক আছে 3 by 5 right 3 by 5 পালো so 3 by 5 মানে কিমান হ'ব 3 by 5 is equal to এটো যদি ডিভাইড কৰো তেতিয়া আমি পাই যাম 60% মানে এটো ডিভাইড কৰিলে আমি পালো 0.6 into 100 আপনা পার্সেন্টেজ ললে 100% যাব তেতিয়া হলে এটো 60% হৈ যাব সো ইয়াত অপশন পি টো যোনটো আছে এটো কাৰেক্ট হ'ব ইয়াত কি কৈছে if rate is coded at 926.7 then monk will be coded as মানে rate তো আমি কোড কৰিছো rate আমি কোড কৰিছো 926 আৰু 7 so monk will be coded as তো ইয়াৰ কাৰণে মই নেক্সট এটা স্লাইডত দেখাই আছো কি এটো কেনেকৈ কৰিছে so rate মানে rate যোনটো হল rate কত আছে ইয়াত r ৰ অপোজিট কি আছে আমি ইয়াত চাও এটো প্যাটাৰ্নটো a b c d ভ্যালু এটা প্লেস কৰিছো দেন তাত আমি r টো ফাইন্ড কৰো r কত আছে নো r আছে ইয়াত ঠিক আছে r ৰ ভ্যালু কিমান হয় একচুয়ালি 18 হয় তাৰ পিছত তাত কি দিছে তাত দিছে তোমাৰ ঠিক আছে 18 ঠিক আছে দেন 9 মানে ইয়াৰ অপোজিট ভ্যালু কি আছে 9 আছে তো ইয়াত লজিক এটা বুঝা কি 18 আৰু মানে কি হৈছে 18 আৰু 9 মানে অপোজিট ভ্যালু কেটা ইয়াত হৈছে তাৰ পিছত 8 a ইয়াত আছে তাৰ পিছত অপোজিট ভ্যালু কিমান আছে তাৰ 26 মানে যোনটো পজিশনাল ভ্যালু হয় তাৰ পিছত p টো কত আছে p ৰ পজিশনটো 20 হল ঠিক আছে আৰু তাৰ অপোজিট প্লেস ভ্যালুটো হল 17 সো সেম উইথ ইয়াত হৈ গল আমি কি চাব লাগিব মংকৰ কাৰণে m আমি m টো কত আছে হেটো ফাইন্ড কৰিম ফাৰ্স্ট m টো কিহত আছে m টো আমি চাম m আছে 13 ঠিক আছে 13 তাৰ অপোজিট পজিশন ভ্যালু কিমান হ'ব 14 আহিব 13 ৰ অপোজিট ভ্যালুটো কিমান আহিব 40 আহিব 14 আহিব or তেতিয়া কি হ'ব or আমি যদি চাও ইয়াত আমি যদি চাও or 15 আছে ঠিক আছে তাৰ অপোজিট ভ্যালু কিমান আহিব 12 আহিব ইয়াত আছে না 12 এছ o15 8 12 ঠিক আছে ইয়াৰ অপোজিট ভ্যালু আমি চাইছো সিমিলারলি n ৰ কি আহিব n ৰ অপোজিট ভ্যালু কি আহিব n কত আছে আমি n টো ফাইন্ড কৰো ফার্স্ট n আছে ইয়াত 14 ইয়াৰ কি অপোজিট ভ্যালু 13 আহিল সো 13 আহিল ঠিক আছে তাৰ পিছত k কত আছে k 11 আছে তাৰ অপোজিট ভ্যালু কিমান আছে 16 আছে সো k যোনটো হ'ব এটো 16 হ'ব সো ইয়াৰ পৰা কোনটো অপশন ম্যাচ কৰিছে সো আমি এতিয়া কোৱেশ্চন 36 টো চাম কোৱেশ্চন 36 ত কি দিছে ফাইন্ড দা মিসিং নাম্বাৰ ইন দা ফিগাৰ বিলো সো এইটো যোনটো ফিগাৰ দিয়া আছে এই যোনটো আছে এই মিসিং নাম্বাৰটো এটা দিয়া নাই এটো ফাইন্ড আউট কৰিব দিছে সো আমি অৰ্ডাৰটো এবাৰ চাই লওঁ 200 পিছত কি আহিছে 104 আহিছে 104 পিছত কি আহিছে 56 আহিছে 56 ৰ পিছত কি আহিছে 32 আহিছে 32 ৰ পিছত কি আহিছে 20 আহিছে মানে কি এইটো ডিক্ৰিজিং অৰ্ডাৰ আছে মানে মানে কমি গৈ আছে সো এই নাম্বাৰটো কি হ'ব এটো আমি ফাইন্ড কৰিব লাগে সো আমি প্ৰথম চাও 104 কেনকা পাব পাৰো 104 টো পাব হলে আমি কি কৰিব লাগিব 10 যদি 4 লাগে আমাক তেতিয়া কি কৰিম এটা লজিক ফার্স্ট সেট কৰো 200 ক যদি মই 2 দি ডিভাইড কৰো তেতিয়া কিমান পাম 100 পালো ঠিক আছে 100 ৰ লগত যদি মই +4 কৰিলো কিমান আহিল 104 আহিল মানে এইটো লজিক সেট হৈছে সো মই এতিয়া নেক্সট লজিকটো চাওঁচোন নেক্সট লজিকটো 56 এনেকা পাইছো নেকি তো নেক্সট আহি গল এই নাম্বাৰটো 104 যোনটো পালো
104টোক মই কি কৰিলোঁ 2 দি ডিভাইড কৰিলোঁ ঠিক আছে কিমান আহিল 52 প্লাছ 4 ওপৰটোতো এড কৰিছিলোঁ ইয়াতো মই এড কৰিলোঁ কিমান আহিল 56 এতিয়ালৈকে মানে লজিকটো ঠিকে গৈ আছে মানে আমাৰ আমি ঠিক ঠাকে প্ৰচিড কৰি আছোঁ নেক্সট চাওঁ আমি পাই আছোঁ নে নেক্সট আমি যেহেতু এইটো 2 দি ডিভাইড কৰিম আকৌ 56 divided by 2 equal to 28 plus 4 equal to কিমান আহিল 32 so মানে লজিকটো এতিয়ালৈকে ঠিক আছে so next কি কৰিম 32 divided by 2 কিমান আহিল 16 plus 4 equal to 20 আহিল next আমি এইটো 20 যোনটো 20 divided by 2 কৰিম এইটো আহিব 10 then plus 4 কিমান আহিব 14 so এই যোনটো 14 পালো এই নাম্বাৰটো ইয়াত আহিব ঠিক আছে so ইয়াত কি আহিব 14 আহিব so আমাৰ 14 কোড আছে অপশন এত 14 আছে so 14 will be correct one ঠিক আছে question 37 ত কি দিয়া আছে if 25 minus 3 equal to 2 36 minus 5 equal to 1 16 minus 4 equal to 0 then তেতিয়া হলে 85 81 minus 5 equal to কিমান হ'ব so ইয়াত কি প্যাটার্ন ফলো হৈছে 25 minus 3 মানে কি হল এটো 25 ক আমি 5 স্কয়ার লিখিব পাৰো 5 স্কয়ার minus 3 so মই স্কয়ারটো ক্যান্সেল আউট কৰিছো তেতিয়া কি হ'ব 5 minus 3 equal to কি আহিল 2 আহিল in the same way ঠিক আছে 36 minus 5 মানে কি 36 ক আমি 36 minus 5 কি লিখিব পাৰো 36 ক আমি লিখিব পাৰো 6 স্কয়ার minus 5 same logic ইয়াত কি আহিল 6 minus 5 1 আহিল then 16 minus 4 ইয়াত কি হ'ব 4 minus 4 কি আহিল এটো 0 so ইয়াত আমি কি কৰিছো স্কয়াৰ ৰুট লৈছো দেন স্কয়াৰ ৰুটটো ক্যান্সেল আউট কৰিছো তাৰ লগত যোনটো নাম্বাৰ আছে হেটো লগত মাইনাস কৰিছো so ইয়াত 81 minus 5 81 minus 5 ক কি লিখিব পাৰো 81 ক লিখিব পাৰো না 9 স্কয়াৰ minus 5 so 9 স্কয়াৰ minus 5 স্কয়াৰ টোক মই ক্যান্সেল আউট কৰিলো হেটো সাইডত দেন কি হল 9 minus 5 কি আহিব আনসাৰটো আলটিমেটলি 4 so ইয়াত 4 কোনটো অপচনত আছে অপচন সি আছে 4 so অপচন সি will be the correct one number 38 to এইটো ভিডিওৰ লাস্ট কোৱেশ্চন হয় বাকি এইবোৰ কোৱেশ্চন আছে আমি নেক্সট ভিডিও ডিসকাস কৰিম so question number 38 ত কি দিয়া আছে in the following sequence of number which number will be present between 6 10 10 22 42 dash 170 এই যোনটো ড্যাশ আছে এই ড্যাশত কি নাম্বার ফিল আপ হ'ব এটো আমি ফাইন্ড কৰিব দিছে so এটো আমি কেনেকা ফাইন্ড কৰিম ফার্স্ট আমি সিকোয়েন্সটো কি গৈ আছে এটো চাব লাগে so suppose মই 10 6 ৰ পিছত 10 আহিছে 10 টো কেনেকা লিখিব পাৰো 2 into 2 4 আহিল plus 6 simple এটা ক্যালকুলেশন লগাইছো so 10 লিখিব পাৰো চাওঁচোন এইটো লজিক লগাই কি নেক্সট তো আহে নেকি so কি কৰিম আমি 2 into 6 এবাৰ কি কৰিছো এই নাম্বাৰটো লৈছো কাৰণ নাম্বাৰটো অলপ বাহি গৈছে না ফটককে 6 plus এই নাম্বাৰটো ইয়াত আনিছো 10 কিমান হ'ব তেতিয়া 2 6 12 আৰু এইফালে 10 মানে 12 আৰু 10 কিমান হ'ব এটো হ'ব 22 ঠিক আছে আমি পাম ইয়াত 22 থাৰ্ড লজিকটো আমি লগাম সিমিলারলি 2 into কি কৰিম আমি 10 যেনেকৈ ইয়াত 6 কৰিছিল এটো 10 টো ইয়াত আহিল প্লাস এই নাম্বাৰটো 22 প্লাস 22 কিমান আহিব এটো 42 আহিছে না এইবোৰ যোনটো নাম্বাৰ আমি পাই আছো এটো এইকেটাত আছে ৰাইট সো এতিয়া আমি কি কৰিম যেনেকৈ 10 কৰিলো ইয়াত এটো আহিব ৰাইট 22 প্লাস এটো 42 সো কি পালো আমি 86 পাই গলো মানে 86 সো আমি রিকনফার্ম কৰিব কাৰণে এটো কৰিলে আমি 170 পাওনে এটো সিরিজত চাই লওঁ এবাৰ 2 into 42 plus 86 equal to 170 so আমাৰ লজিকটো কারেক্ট সেট হল so আমাৰ কোনটো আনসার হ'ব 86 এই যোনটো 86 আছে এটো কারেক্ট হ'ব এটো কোত আছে অপশন ডি আছে অপশন ডি 86 টো কারেক্ট হ'ব so এইটোৱে আছিল আমাৰ ভিডিও so নেক্সট ভিডিওত আমি ডিসকাস কৰিম বাকি কোৱেশ্চন খিনি তাৰ পিছত আমি এডিআৰ সিরিজ লৈ আহিম ম্যাথমেটিক্স এন্ড ৰিজনিং এন্ড বাকি জিকে all sort of thing so যদি ভিডিওটো ভাল লাগে লাইক কৰি দিব শেয়ার কৰি দিব and subscribe কৰি দিব and follow classroom engine for more updates see you in the next video thank you